জন্ম লও, হে আমোর বিনাশী শরীর, দেহি অভিমানী হও। পবিত্র হুয়া, দেহে পবিত্র সৃষ্টির মালিক হবা। আত্মার তম প্রধান সংস্কার দূর করা, স্মৃতির বলে রেখতু প্রধান হুয়া। সদায় সুসন্তান হৈ শ্রীমতত চলা, পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লোৱা। সত্য পিতাৰ সৈতে সততাৰে চলা, মাতা পিতাক পুৰা অনুসৰণ কৰা। সপৰিৱৰ্তনৰ বাৰা নিৰন্তৰ বিজয়ী হোৱা, বিজয়ৰ অনুভূতিৰে সঁচা সেৱাধাৰী হোৱা। আত্মিকতাৰ অনুভৱ কৰোৱা নয়নেৰে, পিতাৰ চৰিত্ৰৰ সাক্ষাৎকাৰ কৰোৱা চলনেৰে। মস্তকেৰে মস্তক মনিৰ সাক্ষাৎকাৰ কৰোৱা, নিজক সঁচা সেৱাধাৰী বুলি পৰিচয় দিয়া। ভক্তই আহ্বান কৰে ভগৱানক, দুখ কষ্টৰ পৰা মুক্তি দিয়া। এতিয়া আহিছে ভক্তৰ ৰক্ষক ভগৱান, ৰামন সম্প্ৰদায়ক বিদায় দিয়া। ওম শান্তি, ওম শান্তি, ওম শান্তি। নিরাকার শিৱ বাবা, বেহদৰ পিতা, ব্ৰহ্মা বিষ্ণু শংকৰৰ ৰচয়িতা। মগতে হল ব্ৰহ্মা তনত আহে, জ্ঞান আৰু যোগেৰে আত্মাক পবিত্ৰ কৰি তোলে। সকলো আত্মাৰ পিতা এজনে, সহজ ৰাজ্যক শিকাই সহজ বাদশাহী দিয়ে। পিতাৰ পৰা পোৱা জ্ঞান ৰত্ন দান কৰি যোৱা, গুণিক নাচাই গুণদাতা পিতাক চোৱা। স্মৃতিত থাকি বায়ুমণ্ডল শক্তিশালী কৰি তোলা, একমত আক্ৰোশ হৈ অচল অটল স্থিতিৰ অনুভৱ কৰা। ভক্তই আহ্বান কৰে ভগৱান, দুখ কষ্টৰ পৰা মুক্তি দিয়া।